নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাত্ৰীসকল বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা যি এছেছমেণ্ট আৰু বাৰ্ষিক যি পৰীক্ষা যি 2024-25 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত কৰিব লাগিব সেই সম্পৰ্কে এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল আৰু পত্ৰখন আহিছিল এই অংশখিনিত উল্লেখ কৰিছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT অসমৰ পৰা আৰু তাৰিখ আছিল 21 ছেপ্টেম্বৰ 2024 আৰু এই পত্ৰখন প্ৰেৰণ কৰা হৈছিলে ডিৰেক্টৰ SCERT ডক্টৰ নিৰদা দেৱী বাইদেউৰ তৰফৰ পৰা আৰু সমগ্ৰ শিক্ষা অসমৰ মিছন ডিৰেক্টৰ ছাৰলৈকে পত্ৰখন প্ৰেৰণ কৰা হৈছিল আৰু ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে ৰিগাৰ্ডিং ফৰ্মেটিভ এছেছমেণ্ট ছামেটিভ এছেছমেণ্ট এণ্ড এনুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক ছেছন 2024-25 তাৰ পৰৱৰ্তী অংশখিনিত অৰ্থাৎ কেনেধৰণেৰে এই যি এছেছমেণ্ট বা এনুৱেল এক্সামিনেশ্যন হ'ব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত এই সকলোখিনি এছেছমেণ্ট আৰু এক্সামিনেশ্যনৰ সংক্ৰান্তত এখন গাইডলাইন আহিছিলে আপোনালোকক এই ভিডিঅ'টিত সেই গাইডলাইনখন অকণমান দেখাবলৈ চেষ্টা কৰিম ছাত্ৰীসকল অনুৰোধ কৰিম ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু যিহেতু অতি গুৰুত্বপূৰ্ণ সেইকাৰণে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি অংশ চাবলৈ চেষ্টা কৰিব আৰু যদি ভাল পায় ভিডিঅ'টি সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাত্ৰীসকল এইখনেই আছিল গাইডলাইন আৰু গাইডলাইনৰ এই অংশখিনিত উল্লেখ কৰিছে যে 4টা এছেছমেণ্ট অনুষ্ঠিত হ'ব তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু কোন সময়ত বা কিমান নম্বৰ বা কোন মাহত কেনেধৰণেৰে এই যি এছেছমেণ্ট বা পৰীক্ষা অনুষ্ঠিত হ'ব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰি লিখিছে অকণমান ডাঙৰকৈ দেখাব চেষ্টা কৰিছোঁ এই অংশখিনিত ক্লাছ 3 পৰা ক্লাছ 8লৈকে টাইপছ অফ এছেছমেণ্টছ এণ্ড মাৰ্কছ আৰু ইয়াত উল্লেখ কৰিছে জুন মাহত অনুষ্ঠিত হ'ব লগা যি ফৰ্মেটিভ এছেছমেণ্ট যি 1 অৰ্থাৎ প্ৰথম ফৰ্মেটিভ এছেছমেণ্ট অনুষ্ঠিত হ'ব জুন মাহত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আৰু সকলো শ্ৰেণীৰ কাৰণে 50 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পাছত ছেপ্টেম্বৰত ছামেটিভ এছেছমেণ্ট অনুষ্ঠিত হ'ব প্ৰথম ছামেটিভ এছেছমেণ্ট আৰু তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এই অংশখিনিত দেখিছে 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পাছত ডিচেম্বৰ মাহত যিটো আমাৰ ফৰ্মেটিভ এছেছমেণ্ট 2 দ্বিতীয় ফৰ্মেটিভ এছেছমেণ্ট অনুষ্ঠিত হ'ব তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু সকলো শ্ৰেণীৰ কাৰণে 50 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰী মাহত ছামেটিভ এছেছমেণ্ট 2 অনুষ্ঠিত হ'ব আৰু তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু মন কৰিবলগা কথাটো হ'ল পঞ্চম শ্ৰেণীৰ কাৰণে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু অষ্টম শ্ৰেণীৰ কাৰণেও বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে ছামেটিভ এছেছমেণ্টত সিলেবাছ কভাৰ কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে প্ৰথম ছামেটিভ এছেছমেণ্টত সিলেবাছ কভাৰ কৰিব এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে যিখিনি দিয়া হৈছে একাডেমিক কেলেণ্ডাৰত সেইখিনিত আহিব আৰু পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে ছামেটিভ এছেছমেণ্ট 2ত কি বিষয় আহিব বা কি সিলেবাছ কভাৰ কৰিব এই কথাটো উল্লেখ কৰিছে যে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে যিখিনি সিলেবাছ আছে সেইখিনি কভাৰ কৰিব তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যিহেতুকে পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হয় আৰু তাৰ সিলেবাছ বুলি ক'বলৈ গ'লে গোটেই পাঠ্যপুথিখনৰ হোল সিলেবাছ আহিব বুলি উল্লেখ কৰিছে তাৰ পাছতে কেনেধৰণেৰে মাৰ্কছবিলাক ৰেকৰ্ড কিপিং কৰিব আৰু এছেছমেণ্টৰ পাছত যি আমাৰ ৰিপৰ্ট কাৰ্ড যি পিপিলছ প্ৰগ্ৰেছ কাৰ্ড বুলি ক'লে ভুল নহ'ব ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ খতিয়ানত আমি তাক নম্বৰ যিহেতুকে ভৰাব লাগিব গতিকে কেনেধৰণেৰে কোনটো এছেছমেণ্টৰ পৰা কেনেকৈ কিমান শতাংশ নম্বৰ ল'ব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰি লিখিছে যি ফৰ্মেটিভ এছেছমেণ্ট 1ৰ পৰা 10% নম্বৰ ধৰিব লাগিব ছামেটিভ এছেছমেণ্ট 1ৰ পৰা 35% অৰ্থাৎ ফৰ্মেটিভ এছেছমেণ্টত 50 নম্বৰ থাকিব তাৰ পৰা 10% আৰু ছামেটিভ এছেছমেণ্টত যিহেতু 100 নম্বৰ থাকিব তাৰ পৰা 35% আৰু ফৰ্মেটিভ এছেছমেণ্ট 2 দ্বিতীয় ফৰ্মেটিভ এছেছমেণ্টৰ পৰা 10% আৰু ঠিক তেনেকৈ ছামেটিভ এছেছমেণ্ট 2ৰ পৰা 35% আৰু অতি গুৰুত্বপূৰ্ণ কথা যে গুণোৎসৱৰ পৰা 10% মাৰ্ক কেলকুলেট কৰিব লাগিব আৰু এনেধৰণে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে ফৰ্মেটিভ এছেছমেণ্টবিলাক লগতে বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ নহ'ব তেতিয়াহ'লে তেওঁ কিন্তু আগৰ শ্ৰেণীলৈ প্ৰমোট কৰিব নোৱাৰিব বুলি কৈছে আৰু ইয়াত উল্লেখ কৰিছে পেৰেণ্ট গাৰ্জিয়ানছ উইল বি ইনফৰ্মড ফ্ৰম টাইম টু টাইম তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে যি অষ্টম আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া প্ৰমোট কৰিব নেক্সট হায়াৰ ক্লাছলৈ তেতিয়াহ'লে তেওঁলোকে 50% নম্বৰ পাবই লাগিব টোটেল মাৰ্কছৰ পৰা বা 45% নম্বৰ লাৰ্ণিং আউটকাম যিবিলাক শিকন ফলাফলৰ পৰা তেওঁলোকে 45% নম্বৰ লাভ কৰিব লাগিব
গতিকে এনেধৰণৰ আচলতে গোটেই কথাখিনি ইয়াত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু বৰ্তমান আমাৰ যিহেতুকে দ্বিতীয় যি আমাৰ মূল্যায়ন চলি আছে, ছেপ্টেম্বৰ মাহত চলি আছে, আৰু এনেধৰণৰ আচলতে এই যি আমাৰ ফৰ্মেটিভ এছেছমেণ্ট, ছামেটিভ এছেছমেণ্ট আৰু বছৰিকা পৰীক্ষাৰ যি নম্বৰ, সেই নম্বৰবিলাক ধৰিবলৈ বুলি কোৱা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।